আমি জানো স্কুলত চলি পলি পঢ়া দিলি এই গতি বিজ্ঞান মাষ্টৰ বেয়া কথাই নিখোন বিজ্ঞানত লাজ লজ্জা বোলা বস্তু নাই ন কচুৰ পাৱত দেখা নাই আপনার ছোৱালী শিক্ষক কৰে আজি তানে মই কালি ছোৱালীটোৱে মোক কৈছে আমাক যি মাৰি থকা আমাক এনা কিন্তু আমাৰ স্কুলত কি ঘটনা হৈছে তহঁতৰ গুৰুত্ব দিয়া নাই যি মই তেতিয়া উঠছো তাইক প্ৰশ্ন কৰিছো বোলে কি হৈছে কৈছে মোক এনা আজি 3 মাহ মান হ'ল অৰবিন্দ ছাৰে একদিন মই কৈছো সীমাশ্ৰী বাইদেউক কৈছো শান্তনা বাইদেউ কিন্তু তাহোন গুৰুত্ব দিয়া নাই তাৰে পিছত আৰু 2-3 দিন ৰৈছে কিন্তু কথাটো গুৰুত্ব দিয়া নাই ষ্টাফত আলোচনা কৰা কিমান বয়স ছোৱালী যে 13 বছৰ মান হৈছে কোন ক্লাছত পঢ়ে ক্লাছ 8 আপনার ছোৱালী মোৰ ছোৱালীটো বুলি নহয় প্ৰতিটো ক্লাছে তাৰমানে মাষ্টৰৰ হেতু কি নাম শিক্ষকজনৰ অৰবিন্দ দত্ত শিক্ষকজনৰ নাম অৰবিন্দ দত্ত স্কুলত গেলে যে নকৰিব কি প্ৰমাণ আছে বেলেগ স্কুলতো কৰিব নোৱাৰে আজি নহয় না আজি 3 বছৰ 4 বছৰ মানৰ পৰা এই ঘটনা আমি স্কুল বন্ধ নকৰো মাষ্টৰক বন্ধ কৰিব লাগে শিক্ষকটো টিচাৰ কৰিব নোৱাৰে এনেকুৱা কিমান এনেকুৱা নিৰ্যাতন চলাই আছিল আজি 3-4 বছৰ মানৰ পৰা ঘটনাটো হৈ আছে কিন্তু ছোৱালীবিলাক কৰা নাই মানে বেলেগ ছোৱালীৰ লগতো হৈ আছে তেতিয়া মোৰ ছোৱালীটো কালি যেতিয়া মোক কৈছে মই গাৰ্জেন গেলাৰ ঘৰে গেলো যতে এটো ছোৱালীও কয় যে মই আজি অৰবিন্দ ছাৰক 1 বছৰ ধৰি মাতা নাই এনা ঘটনা হেতুও কয় যে আমাক হাত দেই ছাৰে আমি এটা তো ভাবা নাই এটা সব ছোৱালীক কৈছে মই বিয়াপুৰ গাৰ্লছ এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আচ্ছা আজি ৰাতিপুৱা মই সদায় 9 বজা নহয় 8:30 বজাত আহি যাওঁ আজিও 8:30 বজাত আহি পাইছোঁ তাৰপিছত কেইটামান গাৰ্জেন আহিছে গাৰ্জেন আহি মোক কিছুমান কথা সুধিছে যে বিদ্যালয়ত কিবা ঘটিছে নেকি মই বোলো মই নাজানো আকৌ মই নাজানো মই কেৱল স্কুল পৰিচালনা কৰোঁ স্কুলৰ মিড ডে মিল চলাওঁ ছাত্ৰ ছাত্ৰীক ডিচিপ্লিন কৰি হেৰি কৰোঁ গতিকে মই গোটেইখিনি পৰিচালনা কৰোঁ কিন্তু ভিতৰত যে কিবা ঘটনা আছে মই নাজানো আকৌ সেই বিষয়ে মই নাজানো বুলি কৈছোঁ গতিকে ইয়াৰ পিছত তেওঁলোকে মানে হিল্লোল ভাঙি আহিছে আৰু হেঁচা মাৰি আহিছে গাৰ্জেনবিলাক আহি মোৰ অফিচত সোমাই গৈছে গৈ কিছুমান কথা সুধিছে দিয়কচোন কিন্তু মই নাজানো বুলি কৈছোঁ মই একো গম নাপাওঁ নাই মই আছে মানুহবিলাক আছে কাকো মই তাৰপিছত অলপ গণ্ডগোল হৈ গ'ল গণ্ডগোল হৈ পেলাই পুলিচ আহি পেলাই এজন আমাৰ শিক্ষক অৰবিন্দ দত্ত তেখেতক পুলিচে লৈ গ'ল সেইখিনি মই জানো কিন্তু কি আনিলে সেইটো নাজানো মানে কি মানে তেখেতসকলৰ এই যে ছোৱালী পৰহি তাৰমানে হেৰি হৈছিল মূৰটো ঘূৰাই পেলাই ঢলি গৈছে ঢলি যোৱাত মই মানে আমাৰ শিক্ষকসকলে তাইক ছোৱালীজনীক মানে হেৰি কৰিছে তেল পানী দিছে মাথাত দি বহাই থৈছে ফেনৰ তলত বহাই দিছে দিয়াতে মই অলপ চিন্তা কৰিলোঁ বোলে এনেকৈ থাকিলে নহ'ব গতিকে তাই যদি সঁচাকৈ মাথা দি আছে
মই ঘৰত মাক দেউতাকক কৈ দিওঁ কৈ আহোঁ তেতিয়া সেই ছোৱালীজনীয়ে কৈছে নালাগে নক'ব এনেকৈ কৈছে ছোৱালীজনীয়ে কৈছে মই বোলো কিয় ক'ব নালাগে তোমাৰ যদি মাথা দিছে মই কৈ আহোঁ তাৰপিছত মই গ'লোৱে তাই সেনেকৈ কোৱা স্বত্তে মই গ'লোঁ কাৰণ ক'ব লাগিব মোৰ দায়িত্ব আছে ছোৱালী এটাৰ কিবা অসুখ হৈছে এইটো মাক দেউতাকক জনাব লাগিব মই গ'লোৱে পিছে পিছত সেই কথাটো কৈ তেখেতৰ গাৰ্জেনো সেই আজি আহি পেলাই তেখেতৰ গাৰ্জেনে কৈছে আৰু কি তেখেতে খালি মাথা যে বিহে পৰি যাব বুলি কৈছে কিয় পৰি গ'ল সেই কাৰণটো লাগে আমাক মানে তেওঁলোকে অভিযোগ কৰিছে যৌন নিৰ্যাতন চলোৱাৰ কাৰণে তেওঁ মাথা ঘূৰাই পৰিছে এনেকুৱা কিমান সত্য বুলি ভাবে হয় সেই সত্য কথা নহয় কোনো বিদ্যা সত্য হ'ব নোৱাৰে সেইটো কাৰণ আমি এটা থাকোঁৱেই স্কুলত থাকোঁ ধৰক আমি কি নাজানিম নেকি জানিম নহয় গতিকে এইটো ভুল কথা মিছা কথা এইটো তেওঁলোকৰ হয়তো বেলেগ কিবা কথা থাকিব পাৰে গতিকে মই নাজানো সেইটো